আজি দুপৰীয়া সাজত মাটি দাইল বনালোঁ। কেনেকৈ বনালোঁ চাওক। ভালদৰে ভাজি ল'লোঁ এটা গোন্ধ ওলোৱাকৈ। তাৰপিছত ধুনীয়াকৈ ধুই ল'ম। ইয়াতে কুকাৰত বহাই দিলোঁ। গৰম পানী দি দিম। ইয়াতে জোখমতে নিমখ দি দিলোঁ। 3টা চিটি মাৰিব দিম। ইয়াত তেজপাত, আদা, নহৰু, পিঁয়াজ, জলকীয়া, ইলাচি 2টা, লং, দালচেনি ল'লোঁ। ইয়াতে তেজপাত, ইলাচি দি দিলোঁ। ইয়াত পিঁয়াজখিনি দি ভাজি ল'ম। আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু কেঁচা জলকীয়াকেইটা দি দিলোঁ। দি ভালদৰে ভাজি ল'ম অকণমান সময়। হালধি দি দিলোঁ আৰু জিৰা এচামুচ দিলোঁ। এইখিনি ভালদৰে ভাজি ল'ম। ইয়াত মই মাটিৰ দাইলখিনি দি অকণমান সময় ভালদৰে ভাজি ল'ম। ভজা হোৱাৰ পিছত অকণমান পানী দিম। অকণমান আধা চামুচ খাৰ দি দিম। পানী দি দিলোঁ। মাটি দাইলখনত খাৰ বেছিকৈ দিলে তেল মাৰিব নালাগে। উতলাৰ পিছত আদা নহৰু দি দিলে হৈ যায় এখন। এতিয়া ভালদৰে উতলিব দিম। আন এখন কেৰাহীত কোমোৰা ভাজি আছোঁ মই। এয়া ধুনীয়াকৈ উতলাৰ পিছত লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। এনেকৈ লাৰিয়ে থাকিব লাগিব। সিজি আহিছে। ধুনীয়াকৈ সিজি গোটা হৈ আহিব। শেষত অকণমান আকৌ আদা দি দিলোঁ। এয়া মানধনিয়াখিনি সৰু সৰুকৈ কুটি দি দিলোঁ। হৈ গ'ল আমাৰ মাটি দাইলৰ তৰকাৰী।